পিন্ধু পিন্ধু লাগিছে পিন্ধু পিন্ধু লাগিছে মান আমাৰ ইয়াতে এতিয়া এখনো ওপৰ হ'ল ছাত্ৰ-ছাত্ৰী আমি আহিলোঁ তেজপুৰৰ পৰা 12 তাৰিখে গতিকে আহি ভাল লাগিছে গুৰেশ্বৰত বহুতেই ভাল লাগিছে আৰু ল'ৰা ছোৱালীখিনি ইমানেই আগ্ৰহী তেওঁলোকে আচলতে জানে বিহু জানে বুলিয়ে মই কৈছোঁ তেওঁলোকে জানে কিন্তু তেওঁলোকে জনা নাছিলে যে এই শাৰী বিহু নাম আমি এইখিনিতে গাব লাগে এই শাৰী বিহু নাম আমি ক'ত মানে ব্যৱহাৰ কৰিব লাগে এই নাচখন আমি কেনেকৈ কৰিব লাগে তেওঁলোকে দেখি দেখি অলপ দুই এটা ভংগীমা ইফাল সিফাল হৈছে এতিয়া মই কৈ দিওঁতে তেওঁলোকে বুজি পাইছে বস্তুটো আৰু বুজি পাই ইমান ধুনীয়াকৈ আগ্ৰহেৰে লৈছে আৰু সেইটো কাৰণে মোৰ ভাল লাগিছে আচলতে আচলতে আগৰ বিহু আধুনিক বিহু বুলি তেনেকৈ একো নামাকৰণ আজিলৈকে হোৱা নাই বাৰু হ'ব নালাগেও কাৰণ বিহুটো আমাৰ বিহুৱেই আগৰো সেই আমি বেলেগ নাছিলোঁ একেই আছিলোঁ খালি এটা কথা হৈছে যে আজি যুগটো অকণমান মডাৰ্ণ হৈছে আৰু আমি প্লেটফৰ্ম বহুত পাইছোঁ আগৰ মঞ্চ নাছিলে আমাৰ যিখিনি পথাৰতে হৈছিলে আমাৰ গাভৰুসকলে বিহু মাৰিছিলে গছ তলৰ বিহু আছিলে ৰাতি বিহু আছিল সেই বিহু আহি পেলাই এতিয়া মঞ্চত উঠাৰ কাৰণে অলপ এটা বেলেগ হৈছে সেই বুলি বিহুৱে মঞ্চত উঠিলেও খালি আমি সাজ সজ্জাখিনি নিয়মমতে কৰিব লাগে আৰু মানে শালীনতা ৰাখি পেলাই আমাৰ বিহুখন কৰিব লাগে কিন্তু আমি দেখা গৈছে যে এতিয়া বিহুত মঞ্চত মানে খুব মানে দৌৰি দৌৰি নাচনীজনীয়ে নচাই দেখি থাকোঁ আৰু বিহু নামৰ ওপৰত গুৰুত্বটো এতিয়া বৰ্তমান খুব কম দিয়ে ঢোলৰ চেওঁ চাপত বেছি গুৰুত্ব দিয়ে আৰু ঢোলৰ চেওঁ চাপৰখিনিও মানে হৈছে কি আগৰ সেই বিহু নচা চেওঁ চাপৰ নাই আমাৰ ওজা ঢুলীয়া চেওঁ চাপৰ আৰু এয়া চেওঁ চাপৰ কিছু শুনি তেওঁলোকে ৰহন লগাই লগাই কিছু আধুনিক বনাবলৈ চেষ্টা কৰিছে মই ভাবোঁ কি অসমৰ ৰাইজে সেইবোৰ আধুনিক নকৰক কাৰণ এইকাৰণেই নকৰক এনেকৈ কৰি গৈ থাকিলে হয়তো চাগে এদিন আমাৰ মাজৰ পৰা বিহুটো আমি বিচাৰি নাপাম যিহেতুকে এতিয়া বহুতখিনি বস্তু আমাৰ সমল আমি অসমত বিচাৰি নোপোৱা হৈছোঁ সেইটো আমাৰ ভুলৰ কাৰণেই নোপোৱা হৈছোঁ মই ভাবোঁ নৱপ্ৰজন্মকো মই মানে সেইটোৱে আহ্বান জনাম আৰু এতিয়া থকাসকলকো আহ্বান জনাম আৰু মই নিজেও মই সেইটো কৰিবলৈকে মই ভাবোঁ মই থকালৈকে কমচে কম মই সেইটো কৰিয়ে যাওঁ যে আমাৰ বিহু যেনেকৈ আছে তেনেকৈয়ে থাকক আমাৰ ইমান মৰমৰ এই বিহু আমাৰ অন্তৰৰ বিহু হয় হয় কৰিছে এতিয়া ভংগীমা ক্ষেত্ৰতেই মই কওঁ ভংগীমা ক্ষেত্ৰত বিভিন্ন দেখাক দেখি আমাৰ আচলতে কৰি আহে মই ইয়াতে দেখিলোঁ এই গগনা বালেই মানে কৰিব লাগে কি হাতখন এনেকৈ চপাই আনে আকৌ বহলাই দিয়ে আপোনালোকে হয়তো চাগে এইখন ভংগীমা গম পাইছে এই ভংগীমাখন আমাৰ আইতাসকলে দিয়া নাছিলে বা নচা নাছিলে আৰু আজিকালি এনেকুৱাও হয় যে ইমান ধুনীয়াকৈ হাত ঘূৰাই নচা এই হেৰিখন মানে তালে তেওঁলোকে এবাৰ তললৈ এবাৰ ওপৰলৈ এনেকুৱা কৰিবলৈ লৈছে মানে গতিকে যিটো কাৰণে আমাৰ সেই যে নাচনীগৰাকীৰ যিটো মৰম লগা সৌন্দৰ্য সেই নাচত থাকে সেই সৌন্দৰ্যটো হেৰাই গৈছে আচলতে গতিকে নাচৰ তালে বা চেওঁ চাপৰৰ তালে যে আমি কিবা এটা সজাই দিব লাগিব সেনেকৈ সজাই দিলে আচলতে আধুনিকতা এটা বাহ লৈ লয় মানে আধুনিক নৃত্যৰ নিচিনা হৈ যায় গতিকে তেনেকুৱা কৰা ভাল বিহুৰ ক্ষেত্ৰত সকলোলৈকে আগন্তুক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি সুদূৰ তেজপুৰৰ পৰা আহিছোঁ ইয়াত প্ৰশিক্ষক হিচাপে মোৰ নাম বিনয় বৰা আৰু মোৰ সহধৰ্মী হৈছে শ্ৰী গীতুমণি বৰা আমি দুয়োগৰাকী বিহু সুৰক্ষা সমিতি অসমৰ স্বীকৃতিপ্ৰাপ্ত ঘাই বিহুৱতী আমি যোৱা 12 তাৰিখে আহি গুৰেশ্বৰ এই অঞ্চলত উপস্থিত হ'লোহি তামোলপুৰ জিলা সমিতিৰ অন্তৰ্গত গুৰেশ্বৰ আঞ্চলিক সমিতিয়ে ইয়াতে 7 দিনীয়া এটি বিহুৰ আখৰা অনুষ্ঠিত কৰিছে এই আখৰাত আমি প্ৰশিক্ষক হিচাপে আমাৰ বিহু সুৰক্ষা সমিতি অসমৰ নীতি আদৰ্শৰে যিখিনি পাৰিছোঁ তেওঁলোকক শিক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আমি ভাবিছোঁ তেখেতসকলে আমি দিয়া শিক্ষা
এই 7 দিনৰ ভিতৰত কিছু হ'লেও আভাস পাব আৰু গ্ৰহণ কৰিব পাৰিব। ইয়াত প্ৰায় মই আজি তেওঁলোকক খবৰ লওঁতে তেওঁলোকে কৈছে যে আমাৰ প্ৰায় 170গৰাকীমান ছাত্ৰ ছাত্ৰী আমাৰ ইয়ালৈ আহিছে। সেইভাগে ঢুলীয়া আছে প্ৰায় 50জনমান আৰু নাচনী আছে প্ৰায় 120গৰাকীমান নাচনী আছে। অলপ সৰহ হৈছে, আমাৰ অকণমান অসুবিধা হৈছে, যদিও তাৰ মাজেৰে আমি ব্যৱহাৰিক আৰু লিখিত দুয়োটা বিষয়ৰ ওপৰত আমি তেওঁলোকক শিক্ষা প্ৰদান কৰিছোঁ।